নমস্কাৰ, মই ৰাজ মহিমনাথ আপোনালোকলৈ এটি ভাল খবৰ দিব ওলাইছোঁ। অতি শীঘ্ৰে বাবা ভোলানাথৰ গীত এটি আমি মুকলি কৰি দিয়াৰ প্ৰয়াস কৰিম। গীতৰ কথাসুৰ কণ্ঠ মই নিজে কৰিছিলোঁ আৰু গীতটিৰ যিখিনি সংগীত ব্যৱস্থাপনা কাম আমাৰ জিংকুমণি নাথে কৰিছে, খুব সুন্দৰভাৱে কৰিছে। তেওঁ বহুতখিনি কষ্ট কৰিছে, চেষ্টা কৰিছে যিমানখিনি ভাল কৰিব পাৰে। গীতটোত সহযোগী শিল্পী হিচাপত কাম কৰিছে বিশ্বজিৎ, স্নিগ্ধা শিখা আৰু হিমাংশীয়ে। আৰু গানটো আমি অতি শীঘ্ৰে মুকলি কৰি দিম। বলবমৰ সময়, শাওনৰ মাহ আহিছে যিটিকে, গতিকে সকলোৱে ভাল পাব শুনি, আশীৰ্বাদ কৰিব আৰু সকলোৰে মংগল হওক সেয়া কামনা কৰিম। হৰ হৰ মহাদেৱ, জয় শিৱশম্ভু। নমস্কাৰ, আমাৰ এটি নতুন গান শম্ভু সোনকালে ৰিলিজ হ'ব। মোটামুটি আমাৰ নিজৰ কামখিনি শেষ হ'লে মোটামুটি। গীতটি গাইছে মহিম নাথে আৰু মিউজিকখিনি মই কৰিলোঁ। যিমানখিনি পাৰোঁ মানে ভাল কৰিবৰ বাবে চেষ্টা কৰিছোঁ। গানটোৰ সুৰো ধুনীয়া, কথাও ধুনীয়া। আশা কৰিছোঁ আপোনালোকে মানে আঁকোৱালি ল'ব, যিহেতু শাওনৰ মাহ আহি আছে, শিৱৰ দিন, গতিকে গানটো শুনিব, শ্বেয়াৰ কৰিব। জয় ভোলেনাথ। Sambo, 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 sambo.